हेलो बच्चों मेट्रिक 2027 दिबा नेকি যদি হয় তেন্তে নিশ্চয় তোমালোকে ভাবি আছা যে তোমালোকে ডেইলি স্টাডিৰ কাৰণে টাইম টেবুল এখন বনাবা কিন্তু ডেইলি স্টাডি ৰুটিনটো তোমালোকে কেনেকৈ বনাবা কোনটো টাইমত কোনখন সাবজেক্ট পঢ়িলে তোমালোকৰ বেছি মনত থাকিব তোমালোকে সাগে ভালকে নাজানা আৰু ছাত্ৰ ছাত্ৰীসকল এটা কথা মনত ৰাখিবা there are no secret to success it is the results of preparation hard work and learning from failure এই কথাটো তোমালোকে সদায় মনত ৰাখিবা তো ছাত্ৰ ছাত্ৰীসকল যিসকলে ক্লাস 9ত পঢ়ি আছা বা ক্লাস 10ত অৰ্থাৎ তোমালোকে মেট্ৰিক 2027 দিবা তেওঁলোকে নিশ্চয় প্ৰপাৰ এখন টাইম টেবুল বনাব লাগিব পঢ়া শুনাৰ কাৰণে আৰু যেতিয়া তোমালোকে পঢ়া শুনা টাইম টেবুল মতে ভালকে কৰিবা তেনে ক্ষেত্ৰত তোমালোকে পঢ়া শুনা ইজি হৈ পৰে তো ছাত্ৰ ছাত্ৰীসকল বহুতো ষ্টুডেন্টে বহুত টাইম পঢ়ে কিন্তু তেওঁলোকৰ একো মনত নাথাকে তাৰ মেইন ৰিজন হৈছে ৰং টাইম টেবুল ফলো কৰি ষ্টাডি কৰা তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত তোমালোকৰ লগত আমি এখন ষ্টাডি টাইম টেবুল অৰ্থাৎ ডেইলি ষ্টাডি ৰুটিন এখন ডিসকাস কৰিব গৈ আছো যোনখন ৰুটিন আমি তোমালোকৰ বাবে বহুত ৰিসাৰ্চ কৰি টপাৰ্স সকলে যেনেকে পঢ়িছিলে টপাৰ্স সকলে যিদৰে টাইম টেবুল ফলো কৰি পঢ়িছিলে হেমতে তোমালোকৰ বাবে আজি লৈ আহিছো গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো একদম স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু আমি এই ৰুটিনখন যেনেকে ডিসকাস কৰিম কেৱল তোমালোকে ৰুটিনখন লিখিয়ে নলবা সম্পূৰ্ণ ভিডিঅ'টো চাবা কিয়নো ৰুটিনখন ডিসকাস কৰোতে আমি তোমালোকক কিছুমান কথা কম যিখিনি তোমালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ হয় আৰু তোমালোকে ষ্টাডি টাইমত হেখিনি ফলো কৰিব লাগিব তেতিয়াহে তোমালোকে যি পঢ়িবা মনত থাকিব তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকক আমি মেট্ৰিক ফাইনেল পৰীক্ষাৰ বাবে হেল্প কৰি যাব পাৰো আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেৱল প্ৰপাৰ টাইম টেবুল ফলো কৰি পঢ়িলেই নহব তোমালোকে যদি কেৱল দিনে ৰাতিয়ে পঢ়িয়ে থাকা তেনে ক্ষেত্ৰটো নহব তো বহুতো ষ্টুডেন্ট থাকে বহুত পঢ়ে কিন্তু তেওঁলোকে পৰীক্ষাত গৈ চাই যি পঢ়িছে একো নাহে তো তোমালোকে হেই মতে পঢ়িব লাগিব তোমালোকে বৰ্তমান জানাই নিউ প্যাটাৰ্ন কৰিছে তো নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি তোমালোকে পঢ়িব লাগিব আৰু তোমালোকে টপাৰ্স সকলে যেনেকে ষ্টাডি কৰে হেই মতে ষ্টাডি কৰিব লাগিব অৰ্থাৎ তোমালোকে এনেকে পঢ়িব লাগিব টপিকবোৰ যোনটোৰ পৰা তোমালোকৰ ডাইৰেক্ট প্ৰশ্ন আহিবই আৰু তাৰ কাৰণে তোমালোকৰ প্ৰয়োজন হ'ব প্ৰপাৰ গাইডেন্স তো তাৰ কাৰণে তোমালোকে টেনচন কৰিব নালাগে কিয়নো আইএইচ টেক আসামৰ ফেকাল্টি সকলে মেট্ৰিক 2027 ৰ কাৰণে তোমালোকৰ আসামিজ আৰু ইংলিশ দুইটা মিডিয়ামৰ ষ্টুডেন্টৰ কাৰণে থিওৰি আৰু এমসিকিউজ ই-বুক বনাইছে যত নেকি থিওৰি নোটছখিনি মেট্ৰিকত 95 96 97 পোৱা ষ্টুডেন্ট সকলৰ হ্যান্ড ৰিটেন নোটছ ইয়াতে মই তোমালোকক কেইখনমান পেজ ডেমো হিচাপে দেখুৱাই দি আছো তোমালোকে চাব পাৰিছা এনেকা হ্যান্ড ৰিটেনত হ'ব থিওৰি নোটছখিনি আসামিজ আৰু ইংলিশ দুটা মিডিয়ামতে এভেইলেবল আছে আৰু এমসিকিউজ খিনি তোমালোকৰ বাবে আমাৰ অভিজ্ঞ শিক্ষকসকলে বহুত ৰিসাৰ্চ কৰি নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি বনাইছে যোনখিনি লৈ তোমালোকে যদি এতিয়াৰে পৰা পঢ়া তেন্তে 100% শিওৰ তোমালোকে মেট্ৰিক 2027ত 90 প্লাস পাবা আৰু আমি যিখিনি দিম হেখিনি ভালকে পঢ়িলে তাৰ পৰাই সব তোমালোকে কমন পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আমাৰ এখিনি ল'ব বিচাৰা তেন্তে তোমালোকে আমাৰ আইএইচ টেক আসামৰ অফিচিয়েল হোৱাটছআপ নাম্বাৰ 6302112602 এই নাম্বাৰৰ হোৱাটছআপত তোমালোকে মেছেজ দিবা HSLC 2027 বুলি আৰু তেতিয়া তোমালোকক ডিটেইলছ দি দিব আৰু হেমতে তোমালোকে ল'ব পাৰিবা তো ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে অল সাবজেক্টৰ থিওৰি আৰু এমসিকিউজ একেলগে লোৱা তেন্তে তোমালোকে মাত্ৰ 599 रुपीस পেমেন্ট কৰিলেই হ'ব আৰু যদি কোনোবাই ভাবা সিঙ্গেল সাবজেক্ট লবা তেন্তে সিঙ্গেল সাবজেক্ট মাত্ৰ 149 रुपीस তো তোমালোকে এতিয়াই যোগাযোগ কৰা যোগাযোগ কৰি তোমালোকে গাইডেন্স খিনি লোৱা এই গাইডেন্স খিনি লৈ আমি আজি যোনখন ৰুটিন ডিসকাস কৰিব গৈ আছো এই ৰুটিন মতে তোমালোকে এতিয়াৰে পৰা পঢ়া তেন্তে তোমালোকে যি সপোন দেখিছা মেট্ৰিকত 85 90 পোৱাৰ সেই সপোন তোমালোকৰ বাস্তৱতো পৰিণত হ'ব তো ছাত্ৰ ছাত্ৰীসকল বলা এতিয়া আমি তোমালোকৰ লগত ৰুটিনখন ডিসকাস কৰো তো তোমালোকে ৰুটিনখন ভালকে লিখি লবা লিখি তোমালোকৰ ষ্টাডি টেবুলৰ সন্মুখত তোমালোকে আৰি লবা তো ছাত্ৰ ছাত্ৰীসকল এই ৰুটিনখন তোমালোকক বৰ্তমান আমি দিছো বহুত এনালাইজ কৰি কিয়নো তোমালোকৰ বৰ্তমান স্কুল টাইম থাকে আগত তোমালোকে বহুতে ইভিনিং টাইমত টিউশন কৰা তো হেমতে আমি বনাইছো ৰুটিনখন তো তোমালোকে চাব পাৰিছা তো ছাত্ৰ ছাত্ৰীসকল চাব পাৰিছা সাবজেক্ট এন্ড টাইম
আৰু স্পেচিয়েলি ফৰ HSLC 2027 ষ্টুডেণ্ট সকলৰ কাৰণে এই ৰুটিনখন তো প্ৰথমতে তোমালোকে মৰ্নিঙত হোৱাৰ পৰা উঠি তোমালোকে মৰ্নিং 6 AM ৰ পৰা 7:30 AM তোমালোকে 6 AM ৰ আগতে উঠিবা 10-15 মিনিট আগতে উঠি ভালকে ফ্ৰেছ হবা ফ্ৰেছ হৈ তোমালোকে পানী এগিলাস খাবা পানী এগিলাস খাই তোমালোকে ডাইৰেক্ট ষ্টাডি টেবুলত আহি যাবা আহি তোমালোকে মৰ্নিং টাইমতে প্ৰথমতে সায়েন্স সাবজেক্টটো পঢ়িবা তো সায়েন্স তোমালোকে মৰ্নিং 6 AM ৰ পৰা 7:30 AM লৈকে পঢ়িবা মই কিয় কৈছো তোমালোকক মৰ্নিঙত সায়েন্স পঢ়িবলে কিয়নো মৰ্নিঙত যেতিয়া তোমালোকে টোপনিৰ পৰা উঠিবা তেতিয়া আমাৰ মাইণ্ডটো ফ্ৰেছ থাকে আৰু যেতিয়া তোমালোকৰ মাইণ্ড ফ্ৰেছ থাকিব তেতিয়া তোমালোকে সায়েন্সটো যেতিয়া পঢ়িবা তেতিয়া বুজিবলে তোমালোকৰ সহজ হৈ পৰিব আৰু সায়েন্স এনেও তোমালোকে জানা আন্ডাৰষ্টেণ্ডিং সাবজেক্ট হয় কনসেপচুৱেল সাবজেক্ট হয় সায়েন্স তোমালোকে যিমান বুজি পিনে পঢ়িবা সিমান মনত থাকিব তো সায়েন্সটো তোমালোকে মৰ্নিং যেতিয়া ফ্ৰেছ মাইণ্ডত পঢ়িবা তেতিয়া যি পঢ়িবা তাকে তোমালোকৰ ব্ৰেইন কেচ কৰিব পাৰিব তো মৰ্নিঙত তোমালোকে 6 AM ৰ পৰা 7:30 AM লৈকে সায়েন্স পঢ়িবা তো তাৰ পাছত তোমালোকে 7:30 ত ষ্টাডি টেবুলৰ পৰা উঠি তোমালোকে খাই বৈ আকৌ গা পা ধুই স্কুলত যাব লাগিব তো স্কুলৰ পৰা আহিবা বহুতো স্কুল তেনেকে 3 PM বা 3:30 PM ত ছুটি দিয়ে তো তোমালোকে স্কুলৰ পৰা আহাৰ পাছত খাই বৈ ৰেষ্ট লৈ বহুতে টিউচন কৰে তো তোমালোকে টিউচনত যাবা আৰু যদি কোনোবাই টিউচন নোলোৱা তেন্তে তোমালোকে ঘৰতে টোপনি যাবা নহলে খেল ধেমালি যদি কৰা অলপ হেতু টাইমত তোমালোকে কৰিব পাৰা তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে এক্সেক্টলি 6 PM ত ষ্টাডি টেবুল পাই যাবা আৰু 6 PM ৰ পৰা 7 PM লৈকে তোমালোকে ইংলিছ সাবজেক্টটো পঢ়িবা আৰু ছাত্ৰ ছাত্ৰীসকল সেইখিনি টাইমত কিন্তু বাহিৰত অলপ তেনেকে হুলস্থুলীয়া অৱস্থা হৈ পৰে তো নয়েজ থাকে বহুত তো হেতু টাইমত তোমালোকে যেতিয়া ইংলিছটো পঢ়িবা ইমান তেনেকে ডিস্টাৰবেন্স নোপোৱা কিয়নো ইংলিছটো ইমান বুজিব লগা সাবজেক্ট নহয় তোমালোকে মুখস্থ কৰিব লাগে তো সেইখিনি টাইমত তোমালোকে ইজিলি ইংলিছটো পঢ়িলে ভালকে পঢ়িব পাৰিবা তো তাৰ পাছত তোমালোকে 6 PM ৰ পৰা 7 PM লৈকে ইংলিছটো পঢ়াৰ পাছত তোমালোকে 10 মিনিটছৰ কাৰণে এটা পাৱাৰ নেপ লবা আৰু সেই 10 মিনিট তোমালোকে বাহিৰৰ পৰা অলপ খুজকাঢ়ি আহিবা আকৌ পানী এগিলাস খাই লবা আকৌ এক্সেক্টলি 7:10 PM ত তোমালোকে ষ্টাডি টেবুল পাবা আৰু 7:10 PM ৰ পৰা 8:30 PM লৈকে তোমালোকে সোশিয়েল সায়েন্স পঢ়িবা সোশিয়েল সায়েন্সটো তোমালোকে পঢ়িবা 7:10 PM ৰ পৰা 8:30 PM লৈকে তো তাৰ পাছত আকৌ তোমালোকে 10 মিনিটৰ কাৰণে এটা ব্ৰেক লবা 10 মিনিটৰ ব্ৰেক লৈ তোমালোকে তেতিয়া অলপ বাহিৰত ফুৰি আহিবা বা মা বা দেউতাৰ লগত তোমালোকে অলপ কথা পাতিবা 5 মিনিট আকৌ 5 মিনিট খুজকাঢ়িবা তাৰ পাছত আকৌ এক্সেক্টলি তোমালোকে 8:40 PM ত আহি ষ্টাডি টেবুল পাই যাবা তো 8:40 PM ৰ পৰা 9:40 PM লৈকে তোমালোকে MIL সাবজেক্ট পঢ়িবা তো MIL বহুতৰে বেলেগ হয় হিন্দী MIL থাকে বেংগলী MIL থাকে বা আসামিজ MIL থাকে ম্যাক্সিমাম ষ্টুডেন্টৰে আসামিজ MIL তো তোমালোকে 8:40 PM ৰ পৰা 9:40 PM লৈকে MIL সাবজেক্টটো পঢ়িবা তাৰ পাছত তোমালোকে ডিনাৰ ব্ৰেক লবা 20 মিনিটছ আছে ইয়াতে ডিনাৰ ব্ৰেক লবা ডিনাৰ কৰি অলপ তোমালোকে 5 মিনিট ৰেষ্ট কৰিবা ৰেষ্ট কৰি আকৌ এক্সেক্টলি তোমালোকে 10 PM ত ষ্টাডি টেবুলত পাবা ষ্টাডি টেবুলত আহি তোমালোকে 10 PM ৰ পৰা 11 PM লৈকে তোমালোকে ইলেক্টিভ সাবজেক্ট পঢ়িবা তো যাৰ যোনটো ইলেক্টিভ সাবজেক্ট আছে তোমালোকে 1 আৱাৰ্স 10 PM ৰ পৰা 11 PM লৈকে তোমালোকে ইলেক্টিভ সাবজেক্ট পঢ়িবা তো ইলেক্টিভ সাবজেক্টটো পঢ়াৰ পাছত তোমালোকে চাহ একাপ খাব পাৰা চাহ একাপ খোৱাৰ পাছত তোমালোকে ম্যাথমেটিক্স লৈ বহিবা আৰু ম্যাথমেটিক্স তোমালোকে জানাই আন্ডাৰষ্টেণ্ডিং সাবজেক্ট হয় আৰু যেতিয়া তোমালোকৰ ৰাতি 11 PM হ'ব তেতিয়া কিন্তু তোমালোকৰ অলপ টোপনি লাগিব তো তেনে ক্ষেত্ৰত তোমালোকে যেতিয়া চাহ একাপ খাই লবা তেতিয়া টোপনিটো নাইকিয়া হৈ পৰিব আৰু ম্যাথমেটিক্স যেতিয়া তোমালোকে কৰিবা তেতিয়া কিন্তু টোপনি একদম গুচি যাব তো সেইকাৰণে তোমালোকক ৰাতিকে মই ম্যাথছটো প্ৰেক্টিছ কৰিব কৈছো তো 11 PM ৰ পৰা 12 AM লৈকে তোমালোকে ম্যাথমেটিক্স প্ৰেক্টিছ কৰিবা আৰু 12 AM হোৱাৰ লগে লগে তোমালোকে টোপনি যাবা 6 আৱাৰ্স তোমালোকে মাষ্ট বি ভালকে শুবা ৰাতি আৰু যদি তোমালোকে স্কুলৰ পৰা আহাৰ পাছত টিউচন নাথাকে তেনে ক্ষেত্ৰত তোমালোকে হেতু টাইমত তোমালোকে 2 আৱাৰ্স টোপনি যাবা আকৌ হেতু টাইমত তোমালোকে যদি পাৰা 1 আৱাৰ্স ম্যাথছ প্ৰেক্টিছ কৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিন্তু ডেইলি 6 আৱাৰ্স টোপনি একদম এভয়েড নকৰিবা
নকৰিবা কিয়নো যদি ভালকে ডেইলি 6 আৱাৰ্ছ টোপনি নোযোৱা তেনে ক্ষেত্ৰত হেল্থ প্ৰব্লেম হ'ব আৰু তেতিয়া কিন্তু তোমালোকে পঢ়া শুনা কৰিব নোৱাৰিবা গতিকে 6 আৱাৰ্ছ ডেইলি তোমালোকে মাষ্ট বি টোপনি যাবা তো ছাত্ৰ ছাত্ৰীসকল এখনে আছিলে তোমালোকৰ ডেইলি ষ্টাডি ৰুটিন আৰু এই ৰুটিন মতে যদি তোমালোকে এতিয়াৰে পৰা পঢ়া মই 100% গ্যাৰান্টি দি কৈছো তোমালোকে 85 to 90% বনাবলে কোনেও তোমালোকক ধৰি ৰাখিব নোৱাৰে আৰু আমি যিখিনি গাইডেন্স দিম সেইখিনি লোৱা বা তোমালোকে যদি বেলেগ কৰবাৰ পৰা ভাল গাইডেন্স পাইছা হেবোৰ ভাল গাইডেন্স যদি তোমালোকে কিনিছা হেবোৰ ফলো কৰিব পাৰা যদি ট্ৰাস্টেবল হয় আৰু নহলে আমাৰ এখিনি লৈ তোমালোকে ফলো কৰিব পাৰা আৰু আমি দিয়া এই ৰুটিনখন আজিয়ে তোমালোকে বনাই ভালকে ষ্টাডি টেবুলৰ সন্মুখত আৰি লোৱা তো ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা আৰু ভিডিওটো নিশ্চয় তোমালোকৰ বাবে হেল্পফুল হয় গতিকে ভিডিওত লাইক এটা কৰি দিবা আৰু আমাৰ চেনেলত আজি নতুন আহিলে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনকা নিচিনা ইনফৰমেটিভ ভিডিওজবোৰ তোমালোকে সদায় পাই থাকা আৰু আমাৰ হোৱাটছআপ চেনেলত যদি জয়েন হোৱা নাই হোৱাটছআপ চেনেলত তোমালোকে এতিয়াই জয়েন হ'বা তাতে আমি ইম্পৰ্টেন্ট আপডেটবোৰ পোনপ্ৰথমে দি থাকো তো ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আইএইচ টেক আসাম